নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাম আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি ভাৰত বন্ধ। 12 ফেব্ৰুৱাৰী অৰ্থাৎ আজি পুৱা 5 বজাৰ পৰা 12 ঘণ্টীয়া ভাৰত বন্ধ ঘোষণা কৰা হৈছে। আজি সমগ্ৰ দেশজুৰি বন্ধৰ আহ্বান জনাইছে দেশৰ 10টাকৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ যুটীয়া মঞ্চ আৰু বিভিন্ন কৃষক সংগঠনে। আজিৰ দিনটোত বন্ধ থাকিব সকলো স্কুল, কলেজ, সকলো বেংকিং সেৱা, চৰকাৰী কাৰ্যালয় আৰু যাতায়াত ব্যৱস্থা। অৱশ্যে যিসকল বিদ্যালয়ত পৰীক্ষা আছে আৰু জৰুৰীকালীন সেৱাক এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে। উল্লেখযোগ্য যে নতুন শ্ৰম নীতি আৰু ভাৰত আমেৰিকাৰ বাণিজ্য চুক্তিৰ বিৰোধিতাৰে এই ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে। পৰৱৰ্তী খবৰ, বন্ধে মাতৰমক লৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা। এতিয়াৰ পৰা চৰকাৰী কাৰ্যসূচীত বন্ধে মাতৰম পৰিৱেশন কৰাটো বাধ্যতামূলক। বন্ধে মাতৰম গীত বাজিলে বা পৰিৱেশন কৰোঁতে থিয় হোৱাটো বাধ্যতামূলক। জনগণ মনতকৈ পূৰ্বে পৰিৱেশন কৰিব লাগিব বন্ধে মাতৰম। দেশৰ সকলো বিদ্যালয়তে পুৱা সৰ্বপ্ৰথম পৰিৱেশন কৰিব লাগিব বন্ধে মাতৰম। 3 মিনিট 10 ছেকেণ্ডত গাব লাগিব বন্ধে মাতৰমৰ 6টাকৈ স্তৱক। শেহতীয়াকৈ বন্ধে মাতৰমক লৈ এই নতুন নিৰ্দেশনা জাৰি কৰিছে দেশৰ কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদীৰো আছে গৌৰৱ গগৈৰ পত্নীয়ে কাম কৰা NGOৰ লগত সম্পৰ্ক। 2013 চনত সেই NGOৰ পৰা আৰ্থিক অনুদান লৈছিল নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন গুজৰাট চৰকাৰে। নৰেন্দ্ৰ মোদীয়ে চুক্তি স্বাক্ষৰ কৰিছিল ক্লাইমেট ডেভেলপমেণ্ট নলেজ নেটৱৰ্কৰ সৈতে। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে পুনৰ ৰুজু কৰা হৈছে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ। নদীবান বিৰোধী আন্দোলনক লৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু বিধায়ক অখিল গগৈৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, পুনৰ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা 14 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু। 14 ফেব্ৰুৱাৰীত মুকলি হ'ব কুমাৰ ভাস্কৰ বৰ্মা সেতু। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব এই সেতু। 6 লেনযুক্ত হ'ব এই নতুন দলংখন। এই নতুন দলঙেৰে চলিব নোৱাৰিব কোনো বাছ, ট্ৰাক, ডাম্পাৰ। 4চকীয়া, 2চকীয়া আৰু অটোৰিক্সা চলিব পাৰিব এই দলঙেৰে। 1 মাৰ্চৰ পৰা যাত্ৰীৰ অহা যোৱাৰ বাবে মুকলি হ'ব এই দলংখন আৰু উদ্বোধনৰ পূৰ্বে পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খোজকাঢ়ি যাব পৰা সুবিধা আছে এই দলংখনত। পৰৱৰ্তী খবৰ, অধ্যক্ষৰ পদৰ পৰা সাময়িক অব্যাহতি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ। বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ বাবে এই সিদ্ধান্ত ওম বিৰলাৰ। মঙলবাৰে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ কৰিছিল বিৰোধীয়ে আৰু লোকসভাৰ সচিব প্ৰধানক এই বিষয়টো বিবেচনাৰ আহ্বান অধ্যক্ষগৰাকীৰ। পৰৱৰ্তী খবৰ, উচ্চতম ন্যায়ালয়ৰ কাঠগড়াত থিয় হ'ব লাগিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসমৰ 4জন বিশিষ্ট ব্যক্তিৰ আবেদনৰ শুনানি ল'বলৈ সন্মত দেশৰ উচ্চতম ন্যায়ালয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজ্যৰ এটা বিশেষ সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি ধাৰাবাহিকভাৱে ঘৃণাৰ ভাষণ দিয়াৰ অভিযোগত উচ্চতম ন্যায়ালয়ত সংবিধানৰ 32 নং অনুচ্ছেদৰ অধীনত আন এক লেখ আবেদন দাখিল কৰা হৈছে। এই আবেদনখন দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ বিচাৰপীঠত জৰুৰী শুনানিৰ বাবে উল্লেখ কৰা হৈছে। আবেদনকাৰীসকলৰ ভিতৰত আছে ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই, অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকা আৰু অসমৰ আগশাৰীৰ নিউজ পৰ্টেল নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ আৰু জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ।
এই ৰাজ্যৰ 4গৰাকী বিশিষ্ট ব্যক্তিয়ে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰীয়ে অসমত বাস কৰা বংগমূলীয় মুছলমানসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰিবলৈ আৰু তেওঁলোকক সামাজিক তথা অৰ্থনৈতিকভাৱে বৰ্জন কৰিবলৈ উদগনি দিছে। আবেদনখনত উল্লেখ কৰা তথ্য অনুসৰি যোৱা জানুৱাৰী মাহৰ 25 আৰু 27 তাৰিখে ভোটাৰ তালিকাৰ সংশোধন প্ৰক্ৰিয়াৰ বিষয়ে মন্তব্য কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে মিয়াৰ ভোট কৰ্তন কৰিব লাগে বুলি ক্ৰমান্বয়ে বিতৰ্কিত মন্তব্য কৰিছিল। তদুপৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ দলীয় কৰ্মীসকলক সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ কথা স্বীকাৰ কৰা বুলিও আবেদনখনত দাবী কৰা হৈছে। আবেদনকাৰীসকলে কয় যে এনেধৰণৰ মন্তব্যই সংবিধানৰ 14, 15, 19 আৰু 21 নং অনুচ্ছেদৰ ধাৰা নিশ্চিত কৰাৰ ক্ষমতা, মৰ্যাদা আৰু জীয়াই থকাৰ অধিকাৰক উলংঘা কৰিছে। আবেদনকাৰী হৈ অধিবক্তা ৰূপালী সামুৱেলে এই গোচৰটো ইয়াৰ পূৰ্বে CPIM আৰু CPIয়ে দাখিল কৰা আবেদনৰ সৈতে একেলগে শুনানি গ্ৰহণৰ বাবে অনুৰোধ জনায় আৰু মুখ্য ন্যায়াধীশে ইয়াক তালিকাভুক্ত কৰিবলৈ সন্মতি প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা এই আবেদনখনত 7 ফেব্ৰুৱাৰী 2026 তাৰিখে অসম বিজেপিৰ অফিচিয়েল এক্স পূৰ্বৰ টুইটাৰ একাউণ্টত প্ৰকাশ পোৱা এটা ভিডিঅ'ৰ কথা উল্লেখ কৰা হৈছে। আবেদনকাৰীসকলৰ মতে সেই ভিডিঅ'টোত মুখ্যমন্ত্ৰীয়ে বন্দুক চলাই থকা দেখা গৈছিল আৰু তাত ব্যৱহাৰ কৰা শব্দসমূহে এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা বুলি অভিযোগ উত্থাপন হৈছে। আবেদনখনত কোৱা হৈছে যে ৰাজ্যৰ মুৰব্বী এজনৰ মুখৰ পৰা অহা এনে ভাষণে সমাজত বিভাজনৰ সৃষ্টি কৰিছে আৰু চৰকাৰী তন্ত্ৰই তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এক ভয়মুক্ত পৰিৱেশৰ পৰিৱৰ্তে অপৰাধীৰ সাহসে বৃদ্ধি পাইছে। আবেদনকাৰীসকলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এক বিশেষ তদন্তকাৰী দল চমুকৈ SIT গঠন কৰিবলৈ বা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ অধ্যক্ষতাত এখন তদন্ত আয়োগ গঠন কৰিবলৈ দাবী জনাইছে। তেওঁলোকে লগতে কয় যে উচ্চতম ন্যায়ালয়ে ইয়াৰ পূৰ্বে বিভিন্ন গোচৰত ঘৃণাৰ ভাষণৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছিল যদিও অসমৰ ক্ষেত্ৰত তেনে হোৱা নাই। বৰ্তমান এই গোটেই বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিচৰাধীন হৈ আছে আৰু মুখ্য ন্যায়াধীশে ইয়াক অতি সোনকালে শুনানিৰ বাবে দিন ধাৰ্য কৰিব বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, আৰম্ভ হ'ল বাবৰি মছজিদ নিৰ্মাণৰ কাম। ৰমজান মাহৰ পূৰ্বে দেশৰ কোটি কোটি মুছলমান লোকলৈ আহিল ভাল খবৰ। আৰম্ভ হ'ল ঐতিহাসিক বাবৰি মছজিদ নিৰ্মাণৰ কাম। দেশৰ কোটি কোটি মুছলমানে এই মছজিদত দান কৰিলে শ্ৰম, লগতে দান কৰিলে লক্ষ লক্ষ টকা। ৰমজান মাহৰ পূৰ্বে আৰম্ভ হ'ল বাবৰি মছজিদ নিৰ্মাণৰ কাম। লাখ লাখ মুছলমানে শ্ৰমদান কৰিলে এই নিৰ্মাণ কাৰ্যত। 1200 মুছলমানে একেলগে পাঠ কৰিলে কোৰাণ। পশ্চিমবংগত হুমায়ুন কবিৰৰ নেতৃত্বত চলিছে বাবৰি মছজিদ নিৰ্মাণৰ কাম আৰু এই পৰ্যন্ত লাখ লাখ মুছলমানে দান দিছে কোটি কোটি টকা। পূৰ্বৰ বাবৰি মছজিদৰ দৰে সৰ্বাংগ সুন্দৰ কৰি নিৰ্মাণ কৰা হ'ব এই নতুন বাবৰি মছজিদ আৰু এই মুহূৰ্তত উৎফুল্লিত হৈ পৰিছে দেশৰ মুছলমানসকল। পৰৱৰ্তী খবৰ, বিলুপ্ত হ'ল ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়। জল পৰিবহণক নিলে কোম্পানীৰ অধীনলৈ। ইতিপূৰ্বে গঠন কৰা দুটাকৈ কোম্পানী এতিয়া চলাব ৰাজ্যৰ জল পৰিবহণ বিভাগ আৰু 3000 কৰ্মচাৰীৰ ভৱিষ্যতলৈ অশনি সংকেত। গেটৱে অৱ গুৱাহাটী গোটালে ACC। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰাক্তন সভাপতি ভূপেন বৰাক নতুন দায়িত্ব কংগ্ৰেছৰ। বিৰোধী ঐক্যৰ সৈতে মিত্ৰতাৰ বিষয়ক লৈ সকলো আলোচনাৰ দায়িত্ব দিয়া হৈছে ভূপেন বৰাক আৰু শুকুৰবাৰে অখিল গগৈ আৰু ভূপেন বৰাৰ মাজত হ'ব এই সন্দৰ্ভত প্ৰথম পৰ্যায়ৰ আলোচনা। পৰৱৰ্তী খবৰ, 2,82,41,281 টকাৰে নিৰ্মাণ হ'ব জুবিন ক্ষেত্ৰ। 8 মাহৰ ভিতৰত নিৰ্মাণ কৰিব লাগিব জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰ, দেৱাল, মূল প্ৰৱেশ পথ নিৰ্মাণৰ বাবে নিবিদাৰ আহ্বান ৰাজ্য চৰকাৰৰ। পৰৱৰ্তী খবৰ, শীঘ্ৰেই প্ৰাদেশিকীকৰণ হ'ব BTCৰ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীৰ পদ। ইয়াৰ বাবে BTC পৰিষদত উত্থাপন কৰা হয়
পদ প্ৰাদেশিকীকৰণ বিধেয়ক BTCৰ শিক্ষা বিভাগৰ ইয়ান ৰবিৰাম নাৰ্জাৰীয়ে উত্থাপন কৰে এই বিধেয়কখন আৰু BTCৰ পদ প্ৰাদেশিকীকৰণ আইন ৰূপায়ণৰ ক্ষেত্ৰত পূৰ্ণ সহযোগ কৰিব ৰাজ্য চৰকাৰে। এই কথা জনালে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। পৰৱৰ্তী খবৰ, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰালৈ ৰাজ্যিক মহিলা আয়োগৰ চৌকত জাননী। কংগ্ৰেছৰ নতুন বৰ অসম যাত্ৰাত ভূপেন বৰাই দিছিল বিশেষ ভংগী। মহিলাৰ বিৰুদ্ধে অপমান কৰাৰ অভিযোগ আনি মহিলা আয়োগে নিজাববীয়াকৈ আৰম্ভ কৰিছে তদন্ত আৰু এই ঘটনাক লৈ ভূপেন বৰালৈ প্ৰেৰণ কৰিছে এক জাননী। পৰৱৰ্তী খবৰ, ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। বিহুৰ পূৰ্বে নিৰ্বাচন বিচাৰিছে ৰাজ্য চৰকাৰে। নিৰ্বাচন আয়োগে এই বিষয়ত গ্ৰহণ কৰিব সিদ্ধান্ত। ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত নিৰ্বাচন আয়োগ আহিব অসমলৈ আৰু ৰাজনৈতিক দলসমূহৰ মতামত গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে। নলবাৰীত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।